আজি ৰাতিপুৱাই ভাবিছোঁ মই দেহাক কেনেকৈ গা ধুৱাম, গতিকে বাগিচাখনলৈ আহিলোঁ আৰু কিছুমান ফুল ছিঙি ল'লোঁ। ইয়াতে মই লগাই ৰাখিছোঁ এই ফুলবোৰ, দৰকাৰ হয় যিহেতু পূজা অৰ্চনাত। আৰু এয়া তুলসী দেখিছেনে, এয়া আকৌ নিজে নিজে হৈছে। তুলসী বোলে ঘৰত নিজে নিজে হোৱা খুব ভাল। আৰু এয়া গাখীৰ, তিল, ফুল তুলসী দুবৰি সোণৰূপ এনেকৈ মিলাই ল'ব লাগে। তুলসী আকৌ বাপেকে ছিঙি দিবলৈ মই ৰৈ আছোঁ, মাইকী মানুহে বোলে ছিঙিব নাপায় তুলসী। আপোনালোকে কথাটো মানেনে বাৰু? আৰু এয়া ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। বাচন আছিলে, বাচন অলপমান ধুলোঁ। তাৰপিছত এয়া সি উঠিলে, এয়া দেখিছেনে উঠি পেলাই তাৰ হাঁহি। তাৰপিছত মই এয়া ৰেডি হৈ আছোঁ, তাক গা পা ধুৱাই দিলোঁ। বাপেকে আকৌ কিবা কথা কৈ মোক পিছৰ পৰা মানে হহুৱাই আছে, কিবা ধেমালি কৰি আছিলে। তাৰপিছত এয়া ৰেডি হৈ আছোঁ, এজেগালৈ যাম। তাক আকৌ এয়া মই সদায় ফিল্টাৰৰ পানী দিয়ে গা ধুৱাওঁ, সৰু ল'ৰা ছোৱালী যিহেতু। এয়া দেখিছেনে, ৰূপ আকৌ মোৰ তাত নাছিলে, তাৰ খাৰু পাতকে মিলাই দিলোঁ পানীখিনিত। সেয়া হৈ গ'ল, আমি ৰেডি। আৰু ক'লৈ গৈ আছোঁ দেখাই থাকিম।